নমস্কাৰ নিউজ লাইভৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো। এই অনুষ্ঠানত আমি অন্বেষণ কৰাৰ চেষ্টা চলাইছো জীৱনৰ গভীৰৰ পৰা গভীৰ বিষয়ক সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰাৰ চেষ্টা চলাইছো এই বিশেষ অনুষ্ঠানৰ মাজতেই। শাৰীৰিকভাৱে প্ৰতিবন্ধী হোৱাৰ পিছতো মনত অদম্য শক্তি থকা বাবেই একাংশ লোকে জীৱনক জয় কৰিছে, সফলতাৰ চিৰি বগাবলৈ সক্ষম হৈছে। তেওঁলোকৰ কথাই আমি আজি ক'ব খুজিছোঁ। প্ৰথমে চাওঁ হওক শাৰীৰিকভাৱে প্ৰতিবন্ধী হৈও মনত অত্যন্ত জোৰ থকা বাবেই এগৰাকী ব্যক্তিয়ে কিদৰে সফলতাৰ শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হৈছে। মই নিসংগ অসহায় নহয়। যাত্ৰাপথত হাজাৰটা বাধা বিঘিনি থাকিলেও মই অগ্ৰসৰ হৈছো মোৰ জীৱন বাটত। মোৰ লগত ছাৰ দৰে আছে মোৰ পত্নী সন্তান। জীৱনক ভাল পোৱাৰ গানেৰে জীৱনটোক নতুন ৰূপত সজাই তুলিবলৈ চেষ্টা কৰিছো। শাৰীৰিক বাধাগ্ৰস্ততা কোনোদিনেই হেঙাৰ হোৱা নাই। আচলতে মই নাভাবোৱে শাৰীৰিক বাধাগ্ৰস্ততাই যে মোক কেতিয়াবা আমনি কৰিছে। আকাশৰ সুউচ্চ প্ৰাপ্তিৰ কল্পনাৰে মই মোৰ জীৱন বাটত বাট বুলিছো। চকু মোৰ আকাশলৈ, কাৰণ আকাশেই মোক দিছে জীৱনৰ বিশালতাৰ সুবিশাল উপলব্ধি। পৃথিৱীত এনে কিছু সংখ্যক লোক আছে যাৰ বাবে শাৰীৰিক বাধাগ্ৰস্ততাৰ বাবে কেতিয়াবা জীৱনৰ গতিপথ হেৰাই গৈছে। কিন্তু তথাপিও এনে শাৰীৰিক প্ৰতিবন্ধকতাক প্ৰত্যাহ্বান বুলি নলৈ জীৱনক উপভোগ্য কৰি তুলিছে এইখন পৃথিৱীৰে কিছু সংখ্যক ব্যক্তিয়ে। জীৱনত বহুৰঙী সত্য আছে। জীৱনৰ বহুৰঙী সত্যবোৰৰ পৰা তৃপ্তি অতৃপ্তি, সংঘাত আৰু বিষাদৰ পৰা জীৱন হৈ পৰে বৰ্ণময়। দৈহিক পূৰ্ণতাৰে জীৱনক সচ্ছল কৰি নুতুলিলেও জীৱনটো উচ্ছলতাৰে যেন প্লাবিত কৰি তুলিব পাৰি। আজন্ম পংগুত্বময় জীৱনক বুকুত বান্ধি সংঘাত আৰু হতাশাক প্ৰশ্ৰয় নিদিয়াকৈ জীৱনক বৰ্ণময় ৰূপত গ্ৰহণ কৰি সমাজৰ আদৰ্শ হৈছে এইজন যুৱক। এয়াই জীৱন কলা। মোক তোমাৰ হৃদয় লাগে, সেই তোমাৰ হৃদয় দি যা, কোৱা মোৰ মনৰ চাহিদা। জীৱনৰ জয়গান গোৱা, জীৱনৰ নিচাত মতলীয়া হোৱা এনে অলেখ লোক এইখন পৃথিৱীৰে বাসিন্দা। ক'ব খুজিছো টিয়কৰ ৰুবুল বৰুৱা নামৰ এই লোকজনৰ কথা। মোক তোমাৰ হৃদয় লাগে, সেই তোমাৰ হৃদয় দি যা, কোৱা মোৰ মনৰ চাহিদা, কিমন দিয়া যায়, হৃদয় দিয়া যায়, জীবন দিয়া যায়, শরীর দিয়া যায়। পত্নী কন্যাৰে এখন সুখৰ সংসাৰ। আন 10জন শাৰীৰিকভাৱে সক্ষম ব্যক্তিৰ তুলনাত অধিক স্বাচ্ছন্দ্যময় জীৱন কটাইছে এইগৰাকী লোকে। প্ৰিয়তমা পত্নী আৰু কন্যাৰ সৈতে সুখৰ সংসাৰৰ গৰাকী হোৱা এই ব্যক্তিজনৰ উপলব্ধি সম্পূৰ্ণ সুকীয়া। এই বিষয়ে অনুভৱেই নকৰোঁ। মই নাভাবোঁ যে মই এজন হেণ্ডিকেপ মানুহ। নিজৰ দৰকাৰী সকলো কাম মই কৰি যাওঁ আৰু ৰাতিপুৱাৰ পৰা গধূলিলৈকে, ৰাতিপুৱা 4টা বজাৰ পৰা গধূলি 10টা বজালৈকে মই অকল নিজৰ কামতে বিজি হৈ থাকোঁ। জীৱনক গভীৰভাৱে অনুধাৱন কৰিবলৈ সক্ষম হোৱা এই ব্যক্তিজনে শাৰীৰিক প্ৰতিবন্ধকতাৰ তুচ্ছ কথাক ইতিমধ্যেই পাহৰি পেলাইছে। হাতত পেং লৈয়ে পাঠদান কৰিছে বিদ্যালয়ত। অৰ্থনীতি বিভাগৰ স্নাতকোত্তৰ হৈ নবীন প্ৰজন্মক সুশিক্ষাৰে শিক্ষিত কৰিবলৈ জীৱনৰ পন্থা বাছি লৈছে এনেদৰে।
আমি বিয়া হোৱাৰ পৰা আজিলৈকে তেনেকুৱা এজন মানুহৰ লগত বিয়া হ'লো যদিও কিন্তু আজিলৈকে কষ্ট পোৱা নাই আৰু একো বস্তুৰে অভাৱো দিয়া নাই। দুভৰিত শক্তি কম কিন্তু মনৰ শক্তি অদম্য। শৰীৰৰ চালিকা শক্তিস্বৰূপ দুভৰিৰ শক্তিৰ অবিহনেও স্থবিৰ হৈ ৰোৱা নাই তেওঁলোকৰ জীৱনৰ ছন্নময় গতি। সাগৰৰ বতাহ আৰু ঢৌৱে নিপুণ নাবিকৰ পক্ষ লোৱাৰ দৰে জীৱনৰ যন্ত্ৰণাময় পথত সাফল্যই পক্ষ লৈছে এই ব্যক্তিজনৰো। ৰুবুল বৰুৱাই গঢ়ি তুলিব খুজিছে এক নতুন অভিলেখ, জীৱনক ভাল পোৱাৰ অভিলেখ। মনৰ অদম্য শক্তিৰে জীৱনৰ বাটত বাট বোলাৰ এক অনন্য প্ৰচেষ্টা এই ব্যক্তিজনৰো। সফলতাৰ চিৰি বগোৱা লোক অনেক আছে, সফলতাৰ বাবে জীৱনৰ জয়গান গোৱা লোকো এই পৃথিৱীত কম নহয়।